ধুবুৰী জিলাৰ বিভিন্ন কৃষি ক্ষেত্ৰত জড়িত ব্যক্তিসকল তথা খেতিয়কসকল আৰু আমাৰ মেচিনেৰিজৰ এক্সিবিশ্যন তথা সেলিং আমি ৰাখিছোঁ আৰু ইয়াৰ লগতে আমি খেতিয়কসকলক কিছুমান ট্ৰেইনিঙৰ জৰিয়তে কেনেকুৱা ধৰণে উন্নত মানদণ্ডৰ খেতি কৰিব পাৰি সেই বিষয়েও তেওঁলোকক কিছু অৱগত কৰা হ'ব। আজি কিমানটা পাৰ্টিসিপেট কৰিছে আমাৰ 23টা ষ্টল আছে 23 ষ্টলছ আছে তাৰ উপৰিও আমাৰ মেচিনেৰিজবিলাক আছে। আশা কৰিছোঁ আমি ইয়াতে এক্সিবিশ্যনৰ লগতে সেলিং পইণ্ট হিচাপেও ৰাখিছোঁ। আশা কৰোঁ যাতে আমাৰ পাব্লিক সকলো আহি পেলাই যাতে আমাৰ এই বস্তুখিনি যাতে চাই আৰু কেনেকুৱা ক্ষেত্ৰত আমি আগবাঢ়ি গৈছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ এগ্ৰিকালচাৰ ক্ষেত্ৰত, গতিকে সেইখিনি যাতে তেওঁলোকেও বুজি পায় আৰু লগতে আমাৰ কিছুমান ট্ৰেইনিং ছেশ্যনো আজি আছে। খেতিয়কসকলক আমি নতুন ভেৰাইটিজৰ ওপৰত আমি কিছুমান তেওঁলোকক ট্ৰেইনিং দিবৰ কাৰণেও আজি চেষ্টা কৰিম। এই যি মেলা কেইদিনীয়া হ'ব আৰু কৃষকসকল কেনেকৈ লাভান্বিত হ'ব এই মেলাত? মেলাটো আমাৰ দুদিনীয়া হ'ব, আজি আৰু অহাকালি মেলাটো আছে। কৃষকসকলক সেই চেলিংখিনি থাকিব আৰু লগতে তেওঁলোকৰ আমাৰ ট্ৰেইনিঙৰ ব্যৱস্থাখিনি ৰাখিছোঁ। তেওঁলোকৰ যিখিনি ক্ষেত্ৰত অসুবিধা আছে সেইখিনি আমি ট্ৰেইনিঙৰ জৰিয়তে তেওঁলোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াতে আমি কিছুমান মেচিনেৰিবিলাকো ইয়াতে আজি এক্সিবিশ্যন কৰাৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে খেতিয়কসকলে আহি সেইখিনি চায়ো তেওঁলোকৰ খেতিত তেওঁলোকে সেইখিনি ব্যৱহাৰ কৰিব পাৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতে কিবা সুবিধা এনেকৈ পাব নেকি? ভৱিষ্যতে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টতো বিভিন্ন ধৰণৰ স্কিমছ আমাৰ আহি থাকে, গতিকে সেই স্কিমছৰ জৰিয়তে তেওঁলোক লাভান্বিত হ'ব পাৰিব। ধুবুৰী জিলাৰ বিভিন্ন কৃষি ক্ষেত্ৰত জড়িত ব্যক্তিসকল তথা খেতিয়কসকল আৰু আমাৰ মেচিনেৰিজৰ এক্সিবিশ্যন তথা সেলিং আমি ৰাখিছোঁ আৰু ইয়াৰ লগতে আমি খেতিয়কসকলক কিছুমান ট্ৰেইনিঙৰ জৰিয়তে কেনেকুৱা ধৰণে উন্নত মানদণ্ডৰ খেতি কৰিব পাৰি সেই বিষয়েও তেওঁলোকক কিছু অৱগত কৰা হ'ব। আজি কিমানটা পাৰ্টিসিপেট কৰিছে আমাৰ 23টা ষ্টল আছে 23 ষ্টলছ আছে তাৰ উপৰিও আমাৰ মেচিনেৰিজবিলাক আছে। আশা কৰিছোঁ আমি ইয়াতে এক্সিবিশ্যনৰ লগতে সেলিং পইণ্ট হিচাপেও ৰাখিছোঁ। আশা কৰোঁ যাতে আমাৰ পাব্লিক সকলো আহি পেলাই যাতে আমাৰ এই বস্তুখিনি যাতে চাই আৰু কেনেকুৱা ক্ষেত্ৰত আমি আগবাঢ়ি গৈছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ এগ্ৰিকালচাৰ ক্ষেত্ৰত, গতিকে সেইখিনি যাতে তেওঁলোকেও বুজি পায় আৰু লগতে আমাৰ কিছুমান ট্ৰেইনিং ছেশ্যনো আজি আছে। খেতিয়কসকলক আমি নতুন ভেৰাইটিজৰ ওপৰত আমি কিছুমান তেওঁলোকক ট্ৰেইনিং দিবৰ কাৰণেও আজি চেষ্টা কৰিম। এই যি মেলা কেইদিনীয়া হ'ব আৰু কৃষকসকল কেনেকৈ লাভান্বিত হ'ব এই মেলাত? মেলাটো আমাৰ দুদিনীয়া হ'ব, আজি আৰু অহাকালি মেলাটো আছে। কৃষকসকলক সেই চেলিংখিনি থাকিব আৰু লগতে তেওঁলোকৰ আমাৰ ট্ৰেইনিঙৰ ব্যৱস্থাখিনি ৰাখিছোঁ। তেওঁলোকৰ যিখিনি ক্ষেত্ৰত অসুবিধা আছে সেইখিনি আমি ট্ৰেইনিঙৰ জৰিয়তে তেওঁলোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াতে আমি কিছুমান মেচিনেৰিবিলাকো ইয়াতে আজি এক্সিবিশ্যন কৰাৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে খেতিয়কসকলে আহি সেইখিনি চায়ো তেওঁলোকৰ খেতিত তেওঁলোকে সেইখিনি ব্যৱহাৰ কৰিব পাৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতে কিবা সুবিধা এনেকৈ পাব নেকি? ভৱিষ্যতে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টতো বিভিন্ন ধৰণৰ স্কিমছ আমাৰ আহি থাকে, গতিকে সেই স্কিমছৰ জৰিয়তে তেওঁলোক লাভান্বিত হ'ব পাৰিব।